তো আমি একচুৱেলি নিজকে বহুত প্ৰাউড ফিল কৰিছোঁ। আমি এনেকুৱা এটা প্ৰজেক্টৰ লগত আমি জড়িত হৈছোঁ। এইটো অল ইণ্ডিয়াৰ ভিতৰত হয়, বাসুধাম এক্স ফাউণ্ডেশ্যন বুলি কিনে। আৰু এই বাসুধাম এক্স ফাউণ্ডেশ্যনটো হেড অফিচ হয় আপোনাৰ জাচুগুড়া, মানে পাহাৰী মন্দিৰ চক বুলি কিনে এটা মানে ঠাই হয়। সেই ঠাইডোখৰত এই মানে ফাউণ্ডেশ্যনটো জন্ম হৈছে আৰু তাৰ পৰাই অল ইণ্ডিয়াত মানে কি হৈছে বিয়পি গৈছে। আৰু আমি ইয়াৰ যিটো উদ্দেশ্য মানে প্ৰথম হ'ল আমাৰ হেল্থৰ ওপৰত আমাৰ কি লৈছে পদক্ষেপ লৈছে। আৰু সেই হেল্থৰ ওপৰত বিশেষকৈ মহিলাসকলৰ ওপৰত আমি মানে উদ্দেশ্য লৈ আমি কি কৰিছোঁ আগবাঢ়িছোঁ। আৰু প্ৰথম আমাৰ গাঁৱে ভূঞে গৈ সমাজক আমি ঘৰৰ বেটী বা মহিলাসকলক আমি চেনিটেৰী পেড মানে আমি ব্যৱহাৰ কৰাৰ কাৰণে ফ্ৰীলি আমি কি কৰি আছোঁ বিতৰণ কৰি আছোঁ। আৰু এইকাৰণে কৰি আছোঁ চেনিটেৰী পেডৰ জৰিয়তে, যিটো আমি ষ্টি ফ্ৰী বুলি কিনে জানো। আৰু ইয়াৰ জৰিয়তে বহু ক্ষেত্ৰত মানে আমাৰ মহিলাসকল মানে বেমাৰত ভুক্তভোগী হ'ব লগা হয়। সেইকাৰণে আমাৰ বাসুধাম এক্স ফাউণ্ডেশ্যনৰ ফালৰ পৰা আজি এই পদক্ষেপটো মানে আগবঢ়াই লৈ গৈছে। আৰু লগতে মই এই যে বাসুধাম এক্স ফাউণ্ডেশ্যন মানে অনুষ্ঠানটো যে জন্ম দিছে, সেই ব্যক্তি দুইজনক মানে যিটোৱে ক্ৰিয়েট কৰিছে, যিজন ব্যক্তি মানে যিসকল ব্যক্তিয়ে জন্ম দিছে, সেই ব্যক্তি দুইজনক মই নাম ল'ব বিচাৰিছোঁ। মেইন ব্যক্তি দুজন হ'ল ডক্টৰ শেখ চেকেল কাদেৰী, তেওঁ ওড়িশাৰ হয়। আৰু লগতে আৰু এজন আছে ব্যক্তি, তেওঁ হ'ল মিষ্টাৰ জ্যোতিশংকৰ নন্দে, তেওঁ আমাৰ এই ফাউণ্ডেশ্যন গ্ৰুপৰ মেইন মেনেজমেণ্ট ব্যক্তি হয়। আৰু লগতে তাৰ উপৰিও ইয়াত কেইজনমান মানে ডাইৰেক্টৰ আছে, আৰু সেই ডাইৰেক্টৰৰ ভিতৰত ময়ো এজন অসমৰ ফালৰ পৰা ডাইৰেক্টৰ হয়। আৰু লগতে আমাৰ এনেকুৱা চেনিটাৰী পেড বিতৰণ কৰাই নহয়, তাৰ উপৰিও আমাৰ বহু মানে কি আছে আগলৈ মানে ৰাইজক বা সমাজক বা ছ'চিয়েল এক্টিভিটি মানে কৰাৰ কাৰণে আমাৰ কিছুমান পদক্ষেপ লৈছে। পৃথিৱীৰ কাৰণে এটা ডাঙৰ আমি পদক্ষেপ লৈছোঁ, যিটো কোৱা হয় ইংলিছত ছেভ দ্য আৰ্থ। তো বহল ভিত্তিত বহলাই নকওঁ, পিছলৈ আমি এইবিলাক আমি গাঁৱে ভূঞে এইবিলাক বহল ভিত্তিত আমি বিশ্লেষণ কৰিম। তাৰপিছতে আৰু আমি এটা পদক্ষেপ লৈছোঁ গাৰ্লছ এডুকেশ্যন এণ্ড স্কলাৰশ্বিপ। যিসকল মানে প্ৰয়োজনীয় মানে থাকিব গাৰ্লছ মানে ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত, তেওঁলোকক আমি বাছনি কৰি কেতিয়াবা প্ৰয়োজন হ'লে আমি তেনেকুৱা স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থাও আমাৰ কি লৈছে হাতত পন্থা লৈছে। আৰু এইটো স্কুলৰ ক্ষেত্ৰত আমি কি কৰিম মানে দায়িত্ব ল'ম। আৰু তাৰপিছত মেডিকেল হেল্প ফৰ নিডি পিপুল, কিছুমান এনেকুৱা আছে স্বাস্থ্য বিভাগত বা ডক্টৰী পঢ়াৰ ক্ষেত্ৰত কেতিয়াবা আমাৰ কি হয় চৰকাৰৰ ফালৰ পৰা কি নাপায়, ছিট নাপায়। কিন্তু প্ৰাইভেটকৈ যেতিয়া তাৰমানে তেওঁ মানে পঢ়িব লগা হয়, দুখীয়া ঘৰৰ এজন পৰিয়ালৰ মানে কেণ্ডিডেট এজনে বা ষ্টুডেণ্ট এজনে মানে খৰচাৰ বহুত কি আহে, অসুবিধা আহে। এই ক্ষেত্ৰত আমি যদি উপযুক্ত হয়, আমাৰ ফালৰ পৰা কি কৰা যাব, হেল্প কৰা যাব। নেক্সট আছে ছেল্ফ ডিফেন্স কোৰ্ছ অফ গাৰ্লছ। বিশেষকৈ ছোৱালীসকলৰ কাৰণে আমি যিসকল মানে ছোৱালী আছে স্কুলত পঢ়ি আছে, তেওঁলোকৰ কাৰণে আমি কেতিয়াবা আমি কি কৰিম, আমাৰ ফালৰ পৰা টিচাৰ নিয়োগ কৰি কেনে ছেল্ফ ডিফেন্স কোৰ্ছ আমাৰ কি কৰিব নিয়োগ কৰা যাব। নেক্সট আছে হেল্প টু ইম্প্ৰুভ লিডাৰশ্বিপ কোৱালিটি। তো আজিৰ ডেটত লিডাৰশ্বিপ কোৱালিটি নাথাকিলে, যিসকল ল'ৰা ছোৱালী চাকৰি বাকৰি নহয় বা যিসকল মানে উপযুক্ত নহয়, এটা লিডাৰ কোৱালিটি নাথাকে, তেতিয়াহ'লে নিজৰ ঘৰখনেই হওক বা নিজৰ আগুৱাই যোৱা কামবিলাকৰ ক্ষেত্ৰত মানে কি হয় বহুত অসুবিধা আহে। সেইকাৰণে আমি এইটো ব্যৱস্থাও আমাৰ বাসুধাম এক্স ফাউণ্ডেশ্যনে কি লৈছে, দায়িত্ব লৈছে। আৰু তাৰপিছতে স্কিল এণ্ড পাৰ্চনেলিটি ডেভেলপ ক্লাছ ফ্ৰী আমাৰ কি হৈছে ব্যৱস্থাপনা ৰাখিছে। এইবিলাকো আমি কিছুমান কলেজত গৈ আমি আমাৰ ফালৰ পৰা টিচাৰ নিয়োগ কৰি কিনে আমি এইবিলাক ব্যৱস্থাপনা কৰিম আগন্তুক দিনত। আৰু লগতে ফ্ৰী ডিষ্ট্ৰিবিউটৰ চেনিটাৰী পেডছ টু ওমেন এণ্ড গাৰ্লছ ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। আজি প্ৰথম আমি গোৱালপাৰা জিলাৰ দৰংগিৰি নামৰ এখন ঠাইত আমি আৰম্ভ কৰিছোঁ। আৰু দৰংগিৰি তাৰাপাৰা ৰাজীৱ ভৱন নামৰ এটা হলত আমি আজি এই অনুষ্ঠানটো মানে পাতিছোঁ। আৰু খুব ভাল লাগিছে। আমি নিজকে আকৌ এবাৰ মই কৈছোঁ প্ৰাউড ফিল কৰিছোঁ, কাৰণ जो बेटी रहेगी सुरक्षित तो देश रहेगी सुरक्षित। इस মানে এনেকুৱা এটা উদ্দেশ্য লৈ আমাৰ মানে কি হৈছে যাত্ৰা আৰম্ভ হৈছে। আৰু এইখিনি কৈয়ে মই অল ভাৰতবাসীক মই মানে ধন্যবাদ জনাইছোঁ।